वेलकाम टू एम स्टाडी सेंटर प्रिय बंधु बान्धवीসকল আজি আমি আলোচনা কৰিবলৈ ওলাইছো প্ৰকৃত উপসংহতি আৰু প্ৰকৃত অধিসংহতি। এতিয়া প্ৰকৃত উপসংহতি কি বা প্ৰকৃত অধিসংহতি কি যোৱাকালি বা ইয়াৰ সেকেন্ড ক্লাছত আলোচনা কৰা হৈছে উপসংহতি আৰু অধিসংহতি। আজি আমি আলোচনা কৰিম প্ৰকৃত উপসংহতি বা প্ৰকৃত অধিসংহতি। সো পলম নকৰাকৈ আহক আমি আমাৰ আলোচনালৈ আগবাঢ়ি যাওঁ। প্ৰকৃত উপসংহতি যদি যোৱাকালি লিখা হৈছিল বা দিয়া হৈছিল যে এ ইজ সাবসেট অফ বি হয়, কিন্তু কি এ বা বি ইজ নট ইকুয়াল টু এ। যদি এ ইজ সাবসেট অফ বি হয় কিন্তু বি ইজ নট ইকুয়াল টু এ, তেন্তে কি কোৱা হ'ব? এক বিৰ প্ৰকৃত উপসংহতি বুলি কোৱা হ'ব। উপসংহতি বুলি কোৱা হ'ব। প্ৰকৃত উপসংহতি বুলি কোৱা হ'ব। তাৰ মানে কি? প্ৰকৃত উপসংহতি এর প্রতিটো মলয় বি থাকে। উদাহরণ হিসাবে এ ইকুয়াল টু এ বি এন্ড সি, আৰু বিৰ প্রতিটো মলয় এত নাথাকে। দ্যাট মিন্স এ নট ইকুয়াল টু এ বি সি এন্ড ডি। বিত অন্তত এটা মলয় থাকে যি এত নাথাকে। তার মানে বিত এ বি সি আছে, এতো এ বি সি আছে, বিত অন্তত এটা মলয় থাকিবই লাগিব যি এত নাথাকিব। তেতিয়াহ'লেহে আমি কি কম যে এ ইজ সাবসেট অফ বি, আৰু এক বি কি বুলি কোৱা হ'ব? প্ৰকৃত উপসংহতি বুলি কোৱা হ'ব। এই ক্ষেত্ৰত এক বিৰ প্ৰকৃত উপসংহতি বুলি কোৱা হ'ব। আকৌ বি আগত কোৱা হ'ল এক বিৰ প্ৰকৃত উপসংহতি, কিন্তু ইয়াতে যদি দিয়া হয় বি এৰ প্রকৃত অধিসংহতি হব। বি কোৱা হ'ব অধিসংহতি কারণ বেশি আছে, এক কোৱা হ'ব উপসংহতি তার মানে এর গোটেইখিনি বিৰ অন্তর্গত হয়। গতিকে আমি কি কম যে এক বিৰ প্রকৃত উপসংহতি বুলি কোৱা হ'ব, আৰু বি এর প্রকৃত অধিসংহতি বুলি কোৱা হ'ব। আকৌ বি এর প্রকৃত অধিসংহতি বুলি কোৱা হ'ব। এই ক্ষেত্ৰত উপসংহতি প্রকৃত উপসংহতি কেনেকা বুজোৱা হয়? এ ইজ প্রপার সাবসেট বি, বা যদি অধিসংহতি বুলি কোৱা হয় তেন্তে আমি কি কম? এ ইজ, এইটো হল প্রপার সুপারসেট, এইটো হল সাবসেট, এইটো হল সুপারসেট। বা এইটোক আমি এনেকা লিখিম, তার মানে কি এইটো হল এ ইজ প্রপার সাবসেট অফ বি, বা দুইটার অর্থ একেটাই বুঝাব। এটুরে বুঝাব পারি যেহেতু এর প্রতিটো মূল বি থাকে কিন্তু বির প্রতিটো মূল এত নাথাকে। গতিকে কি হব যে প্রকৃত উপসংহতি আৰু প্রকৃত অধিসংহতিৰ ক্ষেত্ৰত এ ইজ নট ইকুয়াল টু বি, দ্যাট মিন্স বা বি ইজ নট ইকুয়াল টু এ। এই ক্ষেত্ৰত আমি এক বি প্রকৃত উপসংহতি বা বি এর প্রকৃত অধিসংহতি বুলি কম। সমান সংহতি ধৰা হল এ আৰু বি দুটা সংহতি, এ আৰু বি দুটা সংহতি, এ আৰু বি সমান সংহতি বুলি কোৱা হ'ব। এ আৰু বি সমান সংহতি বুলি কোৱা
হ'ব যদিহে A আৰু B সংহতি দুটাৰ উপাদানবোৰ একেই হয় অৰ্থাৎ A is equal to কি হ'ব B কেনকে হ'ব A আৰু B ৰ উপাদানবোৰ একে ধৰক A is equal to 1 2 and 3 B is equal to 2 1 and 3 উপাদানবোৰ একে আছে 1 1 2 2 3 3 আছে তে এই ক্ষেত্ৰত আমি A এর উপাদান তিনিটা আছে 1 2 3 1 1 এইবিলাক উপাদানবোৰ একে আছে গতিকে A equal to B ক'ব পাৰো বা আমি প্ৰকৃত উপসংহতি বা উপসংহতিৰ ক্ষেত্ৰত আমি যদি আলোচনা কৰো এনেকৈ ক'ব পাৰিম যে আমি যেহেতু উপসংহতিৰ ক্ষেত্ৰত পাই আহিছো A is proper A is subset of B তাৰ মানে এর প্ৰতিটো মূল A থাকিব আৰু B ৰ প্ৰতিটো মূল A নাথাকিব পাৰে বা থাকিব পাৰে যদি A is subset of B হয় বা B is subset of A হয় তাৰ মানে এর প্ৰতিটো মূল B ত আছে ইয়াতে আকৌ বুজাইছে B ৰ প্ৰতিটো মূল A ত আছে দ্যাট মিন্স কি বুজায় A is equal to B এটু বুজায় কি যে A এর প্ৰতিটো মূল B ত থাকে আৰু এটুই বুজাইছে B ৰ প্ৰতিটো মূল A ত থাকে দ্যাট মিন্স কি হ'ব A is equal to 1 2 3 B is equal to 2 1 3 এর প্ৰতিটো মূল B ত আছে B ৰ প্ৰতিটো মূল A ত আছে গতিকে এৰিকা সংহতিক আমি কি সংহতি বুলি কম সমান সংহতি বুলি কম সসীম সংহতি আৰু অসীম সংহতি যে সসীম সংহতি কি জি সংহতিত মানে নিৰ্দিষ্ট সংখ্যক উপাদান থাকে তেনেকা সংহতিক সসীম সংহতি বুলি কোৱা হয় ধৰক A এটা সংহতি যত কি আছে A B C and D আছে এটু এটা সসীম সংহতি হয় আৰু এটু এটা ধৰক B আন এটা সংহতি যত কি আছে A B C 1 2 3 ডট 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 এনেকা বহুত উপাদান আছে যত কোনো লিমিট নাই আনলিমিটেড দ্যাট মিন্স এইটো হ'ব অসীম সংহতি এইটো হ'ব সসীম সংহতি সসীম সংহতিত নিৰ্দিষ্ট সংখ্যক উপাদান থাকে অসীম সংহতিত অনিৰ্দিষ্ট সংখ্যক উপাদান থাকে ধৰক এই এটা সংহতি যত এশতকৈ সৰু মৌলিক সংখ্যা এশতকৈ সৰু মৌলিক সংখ্যা এইটো হল সসীম সংহতিৰ উদাহৰণ আন এটা আহক বি কি হ'ব যে আকাশত থকা তৰাৰ সংহতি এইটো কি হ'ব আকাশত থকা তৰাৰ সংখ্যা বা তৰাৰ সংহতি এইটো হ'ব অসীম এইটো সসীম এইটো অসীম এইটো সসীম সংহতি আৰু এইটো অসীম সংহতি তো এনেকা বহুত উদাহৰণ আছে যি আপোনালোকে নিজেও গম পায় ধৰক এই এটা সংহতি যত কি থাকিব এইটো তালিকাকৰণ পদ্ধতিত 1 2 3 4 up to 10 এইটো হল আমাৰ কি গল এইটো তালিকাকৰণ পদ্ধতিত হল এইটো এনেকৈ লিখিব পাৰো যে সংহতিগত পদ্ধতিত কি হ'ব x is such that x belongs to capital N where 0 is less than x is less than or equal to 10 বা ইয়াতে 1 দি প্লাই এনেকৈ দিব পাৰো যে 1 is less than or equal to x is less than or equal to 10 that means a equal to a কি বুজাইছে 1 হ'ব that means 1 আছে বা 1 তকৈ ডাঙৰ 2 3 4 5 6 7 up to 8 9 আৰু 10 এটো ইকুৱেল বুজাইছে গতিকে কি হ'ব 10 টো হ'ব এটো হল আমাৰ সংহতি গঠক পদ্ধতি আৰু এটা সংহতি যদি লও বি সংহতি ধৰক এটো সসীম সংহতিৰ ক্ষেত্ৰত গল এতিয়া অসীম সংহতিৰ ক্ষেত্ৰত আহিব অসীমৰ ক্ষেত্ৰত 1 2
3 ডট 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 এটু অসীম সংহতি তেন্তে অসীম সংহতিৰ ক্ষেত্ৰত এটু তালিকাকৰণ পদ্ধতি আৰু এতিয়া আহক সংহতি গঠক পদ্ধতিৰ ক্ষেত্ৰত কেনেকা হ'ব b is equal to সংহতি গঠক পদ্ধতিৰ ক্ষেত্ৰত আহিব 1 x is such that x belongs to capital N where x is greater than 0 এইটো আহিব অসীম সংহতি এইটো অসীম সংহতি কাৰণ x টো শূন্যতকৈ ডাঙৰ হয় কিন্তু কিমান হ'ব এইটো স্বাভাৱিক সংখ্যা যিমান লৈ আছে গতিকে এইটো স্বাভাৱিক সংখ্যা যিমান লৈ আছে দ্যাট মিন্স এইটো তালিকাকৰণ পদ্ধতি হ'ল আৰু এইটো হ'ল কি সংহতি গঠক পদ্ধতিটো আপোনালোকে নিজেই পাৰিব জাস্ট সংহতি যেটো তালিকাটো দিয়া থাকে সেই তালিকাৰ ওপৰত ডিপেন্ড কৰি তালিকাকৰণ পদ্ধতিৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে নিজেই সংহতি গঠক পদ্ধতি পাৰিব ডি মৰ্গানৰ বিধিটো কি আছে a is a union b whole complement কি হ'ব a is union b whole to the c that means complement কি হ'ব a complement intersection b complement a complement is intersection b complement বা আমি ইয়াতে যদি ডি মৰ্গানৰ বিধিৰ ক্ষেত্ৰত এটা কথা লক্ষ্য ৰাখিব ইয়াতে যদি ইউনিয়ন হয় হোল দি প্লাস যদি ইয়াতে কি কমপ্লিমেন্ট দ্যাট মিন্স a union b ৰ কমপ্লিমেন্ট হ'ব কি a complement intersection b complement ইয়াতে ইউনিয়ন হলে ইয়াতে ইন্টারসেকশন হ'ব ইয়াতে ইন্টারসেকশন হলে তাতে ইউনিয়ন হ'ব বা a intersection b হোল দি প্লাস যদি কি হয় কমপ্লিমেন্ট হয় তেতিয়া হলে a complement ইউনিয়ন b complement হ'ব b complement বা আমি এনেকা বুজাব পাৰো a ইউনিয়ন a complement b complement এনেকা বুজাব পাৰো এখিনি হল আমাৰ কি ডি মৰ্গানৰ বিধি এতিয়া আলোচনা কৰিম মিলন প্ৰক্ৰিয়াৰ বিধি কিছুমান মিলন প্ৰক্ৰিয়াৰ বিধি থাকে যেনেকুৱা প্ৰথমটো হ'ব ক্ৰম বিনিময় বিধি মিলনৰ ক্ষেত্ৰত কি হ'ব a ইউনিয়ন b is equal to b ইউনিয়ন a লিখিব পাৰো এটো কি বুলি কোৱা হয় ক্ৰম বিনিময় that means স্থানটো চেঞ্জ হৈছে মানে a ঠাইত b ঠাইত a নেক্সট আহিব সহচাৰ্য বিধি এইটো কি হ'ব সহচাৰ্য বিধিৰ ক্ষেত্ৰত আহিব যেনেকুৱা a ইউনিয়ন b ইউনিয়ন c is equal to লিখিব পাৰো a ইউনিয়ন b ইউনিয়ন c নেক্সট আহিব 3 নম্বৰত আহিব একক বিধিটো কি হ'ব যে a ইউনিয়ন phi এর লগত phi ইউনিয়ন কৰিলে কি পোৱা যাব a পোৱা যাব এটো কেনেকুৱা হয় যে এটো কাৰণ phi means কি একই নহয় that means 0 হিচাপে গণ্য কৰা হয় তেন্তে এর লগত যদি 0 ইউনিয়ন কৰা হয় a পোৱা যায় নেক্সট আহিব বৰ্গসম বিধিটো কি এটো হ'ব বৰ্গসম বিধিটো হ'ব যে a ইউনিয়ন a এর লগত এর ইউনিয়ন কৰিলে কি পোৱা যায় a পোৱা যায় নেক্সট আহিব সাৰ্বজনীন অৰ্থাৎ ইউনিভাৰ্সেল লজ ইটো বা ইউ বিধি বুলি কোৱা হয় ইউ বিধি এটো কি হ'ব ইউ বিধিটো এর লগত যদি ইউনিয়ন ইউৰ কৰা হয় that means কি পোৱা যায় ইউ পোৱা যায় সাৰ্বজনীন বা সাৰ্বিক সংহতি ইউ পোৱা যায় আকৌ ছেদন প্ৰক্ৰিয়াৰ কিছুমান বিধি থাকে একেদৰে ছেদন প্ৰক্ৰিয়াৰ বিধিটো কি হ'ব এক নম্বৰত আহিব ক্ৰম বিনিময় বিধিটো কি হ'ব a intersection যেহেতু ইন্টারসেকশন ছেদনৰ ক্ষেত্ৰত কি হয় ইন্টারসেকশন হয় গতিকে a intersection b is equal to b intersection a হ'ব 2 নম্বৰত আহিব কি সহচাৰ্য বিধিটো কি হ'ব a intersection b intersection c ইয়াৰ লগত এটুক আমি এই ব্ৰেকেটটো বা বন্ধনীটো আমি ইয়াতে লিখিব পাৰো a intersection হ'ল b intersection c অর্থাৎ এর লগত বি ইন্টারসেকশন জি হ'ব তার লগত সি ইন্টারসেকশন কৰিলে এটা বস্তু পোৱা যাব সেম বস্তুটোই বি ৰ লগত সি ইন্টারসেকশন কৰাৰ পিছতহে কি পোৱা যাব এৰ লগত ইন্টারসেকশন কৰিলে সেই বস্তুটোই পোৱা যাব নেক্সট
আহিব 3 নম্বৰ 3 নম্বৰত আহিব একক বিনিময় কি একক বিধিটো কি হ'ব এ ইজ ইন্টাৰসেকশন যদি ফাই কৰা হয় কি পোৱা যায় এতিয়া ফাই পোৱা যাব আগত কি পাইছিলো এ ইন্টাৰসেকশন ইউ2 আগত পাইছিলো এ ইউনিয়ন ফাই মিন্স কি পাইছিলো ইউ এ পাইছিলো এতিয়া ইন্টাৰসেকশনৰ ক্ষেত্ৰত কি হয় ফাই পোৱা যাব এতিয়া ফাইটো কেনেকৈ আহে যেহেতু এ কিবা এটা মৌল আছে কিন্তু ফাইত কোনো এটা মৌল নাই তেতিয়া হলে এ আৰু ফাইৰ কিবা কি কমন থাকিব পাৰে একোই কমন নাই মানে কি ফাই কমন দ্যাট মিন্স কমন থকা বুলি ক'লে আমি ফাই হিচাপে ল'ব পাৰো এতিয়া 4 নম্বৰত আহিব বৰ্গসমবিধি এ ইন্টাৰসেকশন এ কি পোৱা যাব এই যেহেতু ইন্টারসেকশনে কমন খিনি থকা বুজায় গতিকে এর লগত এর কমন খিনি গতিকে কি পোৱা যাব এই পোৱা যাব বিধিটো কি হ'ব ইউ বিধিৰ ক্ষেত্ৰত আহিব যে এ ইন্টারসেকশন ইউ মিন্স কি পোৱা যাব এ পোৱা যাব এটো কেনেকে ইউ এ পোৱা যাব আগত পালো কি এ ইউনিয়ন ইউ ইজ ইকুয়াল টু কি পোৱা গল ইউ এ পোৱা গল দ্যাট মিন্স ইয়ৰ লগত এ ধৰক এ কি আছে 1 2 3 আছে বি ইউ আছে কি ধৰক 1 2 3 4 and 5 আছে এর গোটেইখিনি এর লগত মিল আছে দ্যাট মিন্স a2 আমি কি a2 আমি এনেকৈ লিখিব পাৰো u is equal to a3 4 দ্যাট মিন্স a2 ইয়ৰ ভিতৰত সোমাই আছে অৰ্থাৎ মিলন কৰিলে কি পাম আমি ইউ পাই আছো দ্যাট মিন্স এটো লগত এটো মিলন কৰিলে ইউ একেটাই পাই আছো কিন্তু ছেদন কৰিলে জাস্ট এইখিনি পাই আছো অৰ্থাৎ ইউৰ এর লগত ইউ ছেদন কৰিলে এইখিনি পাই আছো বা এইখিনি পাই আছো দ্যাট মিন্স কি পাই আছো এ পাই আছো ইন্টারসেকশন এই ক্ষেত্ৰত আমাৰ কিছুমান বিধি আছে বা সূত্ৰ আছে যেনেকৈ 1 নম্বৰত আহিব নাম্বাৰ অফ A union B is equal to আমি লিখিব পাৰো নাম্বাৰ অফ A plus number of A plus number of B minus number of A intersection B এইটো লিখিব পাৰো এইটো আমাৰ এটা সূত্ৰ এই সূত্ৰটো আমাৰ কি হ'ব যে এৰ লগত ধৰক এইটো কি হয় মানে ব্যঞ্চিত্ৰ হয় আলোচনা কৰি আছো যে এইটো হল A এইটো পার্ট বি এই সার্কেলটো হল এ এইটো হল বি এতিয়া লক্ষ্য কৰক যে আমাৰ এ ইউনিয়ন বি নাম্বাৰ অফ এ ইউনিয়ন বি টু কেনেকা হয় আৰু ইন্টারসেকশন খিনি এইখিনি ইন্টারসেকশন মানে এৰ লগত মিল আছে বিৰ লগত মিল আছে দ্যাট মিন্স এইখিনি মিল আছে এইখিনি দুটা পক্ষতে আছে এ তো আছে বি তো আছে গতিকে এইখিনি হল ইন্টারসেকশন এবাৰ মিলনটো কেনেকা আহিব এ ইউনিয়ন বি টু কেনেকা আহিব নাম্বাৰ অফ এ এই গোটেইখিনি এবাৰ যোগ কৰা হৈছে নাম্বাৰ অফ বি এইখিনি এবাৰ যোগ কৰা হৈছে প্লাস কৰা হৈছে ইয়াৰ মাজত তো এইটো পার্ট ইয়াৰ পৰা গৈছে এই দুটাৰ পৰা যদি এটা ধৰা হয় এইখিনি দ্যাট মিন্স এইটো এনকা হৈ আছে বা ইন্টারসেকশনটো কি হৈ আছে বাদ গৈ আছে এইটো বাদ দিলেহে আমি কি পাই আছো পুরা এ ইউনিয়ন বি টু পাই আছো এ ইউনিয়ন বি আৰু এই পার্টটো কোনখিনি আমাৰ এইখিনি দ্যাট মিন্স ইয়াতে যি আছিল যাক আমি এইটো ৰে বুজাও অৰ্থাৎ এইখিনি প্লাস কৰিলেহে আমি কি পাই আছো আমাৰ ইয়াৰ পৰা মাইনাস কৰিব লাগিব দ্যাট মিন্স a2 আৰু a2 প্লাস কৰি যিখিনি হ'ব তাৰ পৰা এইখিনি এক্সট্ৰাকে মাইনাস কৰিব লাগিব কাৰণ a2 বস্তু এৰ লগতো আছে এবাৰ প্লাস হৈছে এইখিনি এৰ লগতো প্লাস হৈছে বি লগতো প্লাস হৈছে অৰ্থাৎ এইখিনি কি হ'ব এবাৰ মাইনাস হ'ব মাইনাস হলে আমি টোটাল এই বস্তুটো পাই আছো অৰ্থাৎ এ ইউনিয়ন বি টু পাই আছো অৰ্থাৎ এইটো আহিব আমাৰ কি মাইনাস নেক্সট নাম্বাৰ অফ A difference B এইটো কি আহিব নাম্বাৰ অফ A difference B নাম্বাৰ অফ A minus নাম্বাৰ অফ A intersection B এইবিলাক ফৰ্মুলা হয় এইবিলাক মনত ৰাখিব কি দুবাৰ লিখিলে এইবিলাক আহি যাব যে A নাম্বাৰ অফ A union B is equal to নাম্বাৰ অফ A plus নাম্বাৰ অফ B minus নাম্বাৰ অফ A intersection B আৰু ইয়াতে কি নাম্বাৰ অফ A intersection B is equal to নাম্বাৰ অফ A minus নাম্বাৰ অফ A intersection B sorry it whole difference number of A difference B number of A difference B is equal to number of A minus number of A intersection B
3 নম্বৰত আহিব নাম্বাৰ অফ বি ডিফাৰেন্স এটো কি হ'ব বি ডিফাৰেন্স এ ইজ ইকুৱেল টু এটো কি হ'ব তেন্তে নাম্বাৰ অফ এ ডিফাৰেন্স বি ক্ষেত্ৰত এটো আগত আহিছে নাম্বাৰ অফ বি ডিফাৰেন্স এৰ ক্ষেত্ৰত কি আহিব বি টো আগত আহিব মাইনাস সেম বস্তু ইউ হ'ব এ ইন্টারসেকশন বি বা এটোৰ ক্ষেত্ৰত আন এটা ফৰ্মুলা আমি বনাব পাৰো 3 4 এটো এই টার্মটো যদি এপিনে আনা হয় নাম্বার অফ এ ইউনিয়ন ইন্টারসেকশন বি ইজ ইকুয়াল টু আমি কি লিখিব আৰু এটো যদি হোফালে লও তেতিয়া হলে প্লাস ইয়াৰ আগত এটা প্লাস চিন আছে প্লাস চিনটো মাইনাস হৈ যাব আৰু এটোৰ আগত মাইনাস চিন আছে বাওফালে আনিলে প্লাস হৈ যাব দ্যাট মিন্স এটো বাওফালে আনাৰ লগে লগে প্লাস হৈ গল প্লাসটো নিদিলে হয় প্ৰথম অৱস্থাত আৰু ইয়াতে এখিনি ঠিকই থাকিব এ নাম্বাৰ অফ এ প্লাস নাম্বাৰ অফ বি এইবাৰ এটো কি আছিল প্লাস আছিল বাওফালে হোফালে পক্ষান্তৰ কৰিলে কি হ'ব মাইনাস হ'ব এটো নাম্বাৰ অফ এ ইউনিয়ন বি 5 নম্বৰত আছে নাম্বাৰ অফ এ কমপ্লিমেন্ট is equal to u minus কি হ'ব নাম্বাৰ অফ u minus নাম্বাৰ অফ a next a union b union c যদি তিনিটা সংহতি থাকে তেন্তে কি হ'ব a union b union c is equal to লিখিব পাৰো number of a union b union c is equal to লিখিব পাৰো number of a plus number of b plus number of c minus number of a intersection b minus number of b intersection c minus number of a intersection c plus number of a intersection b intersection c পুরক বিধিটি হব a union a complement তেন্তে আমি কি লিখিব পাৰো a union a complement এটোৰ লগত কি হ'ব u পোৱা যাব আৰু যদি এটো এনেকা হয় a intersection a complement that means 5 পোৱা যাব কেনেকে এটো কেনেকে হ'ব a complement মানে কি বুজায় ধৰক এটা সংহতি এটো a ইয়াত আনটা সংহতি এটো u সংহতি বা হাৰ্বিক সংহতি বুলি কোৱা হয় এ জীৱৰ মৌল আছে বা এলিমেন্ট আছে আৰু এৰ বাহিৰত এনে কিছুমান এলিমেন্ট আছে এৰ বাহিৰৰখিনি এ কমপ্লিমেন্ট মানে কি বুজায় এৰ বাহিৰৰখিনি দ্যাট মিন্স এইখিনি বুজায় এ কমপ্লিমেন্টে এইখিনি বুজায় আৰু এ তো এইখিনি বুজায় গতিকে এটোৰ লগত এৰ বাহিৰৰখিনি আৰু এৰ ভিতৰৰখিনি লগ লাগি কি হয় ইউ হয় যাক ইউনিয়ন বুলি বুজায় আৰু ইন্টারসেকশনৰ ক্ষেত্ৰত কেনেকা হ'ব এৰ বাহিৰৰ লগত এৰ বাহিৰৰ অংশৰ লগত আৰু এৰ ভিতৰৰ অংশৰ লগত কোনো এটা অংশৰ মিল আছে নেকি নাই কাৰণ এৰ বাহিৰৰখিনিৰ লগত এৰ ভিতৰৰখিনি মিল নাই গতিকে কমন নাই অৰ্থাৎ কি 5 বা এটো কি পূৰক বিধি বুলি কয় এবাৰ আন এটা বিধি আছে এটো হ'ল এ ইন্টারসেকশন বি ইউনিয়ন সি এটোৰ ক্ষেত্ৰত কি হ'ব কি যে এ ইন্টারসেকশন বি ইউনিয়ন এটোক আমি এনেকা লিখিব পাৰো এইখিনি বি ৰ লগত এবাৰ হ'ব ইউনিয়ন এইখিনি সি ৰ লগত এবাৰ হ'ব এ ইন্টারসেকশন বি ইউনিয়ন এ এটো ব্ৰেকেটত হ'ব বন্ধনীৰ ভিতৰত হ'ব এ ইন্টারসেকশন কি সি এইখিনি বা ইয়াতে যদি এনেকা থাকে যে এ ইউনিয়ন বি ইন্টারসেকশন সি এনেকা যদি থাকে তেন্তে আমি কি লিখিম এ ইউনিয়ন বি ইন্টারসেকশন কি হ'ব এ ইউনিয়ন সি এতিয়া মোস্ট ইম্পৰ্টেন্ট পাৰ্ট ভেনচিত্ৰ এটো আলোচনা কৰিম যি আমাৰ পৰীক্ষাৰ মাজত মাজে সময় আহি থাকে ভেনচিত্ৰৰ কোৱেশ্চন কেতিয়াবা আহি থাকে বা সি টেট বা বিভিন্ন ধৰণৰ টেটতো আহি থাকে ভেনচিত্ৰৰ সহায়ত এটা কোৱেশ্চন নৱোদয় স্কুলত বেছিকৈ ভেনচিত্ৰৰ কথাখিনি আহি থাকে
তো হায়াৰ ছেকেণ্ডাৰী টেটতো যিহেতু দি দিছে বস্তুটো গতিকে এইটো অহাৰ সম্ভাৱনা আছে তো এবাৰ চাওক ভেনচিত্ৰ ধৰক ইউ এটা সাৰ্বিক সংহতি ইউ এটা কি সাৰ্বিক সংহতি ইউ এটা সাৰ্বিক সংহতি যত কি থাকে দুটা সংহতি থাকে এটা এ এটা বি এবাৰ এইটো হল এ এর পার্ট এখিনি হল এ এইখিনি আৰু এইখিনি হল বি এইখিনি বি এবাৰ ইয়াতে যে ঘন ঘন বক্স হৈছে তো এইটো এটা পার্ট হৈছে আৰু এইখিনি কি এই অংশটো হ'ব এ ডিফারেন্স বি দ্যাট মিন্স কি এর পৰা বিৰ খিবিৰ অংশটো বাদ দিয়া হৈছে কোনখিনি হৈছে এইখিনি দ্যাট মিন্স ভিতৰ হয়ত বুজোৱা হৈছে এইখিনি পার্ট হৈ আছে এইখিনি হল এইখিনি কি ক হ'ব এ ডিফারেন্স বি তাৰ মানে এৰ পৰা বিৰ অংশখিনি বাদ দিয়া হৈছে আকৌ এইখিনি কি হ'ব এইখিনি মাজৰ এই অংশটো এইটো মাজৰ এই অংশটো ইয়াতে এৰ অংশ আছে বিৰ অংশ আছে দ্যাট মিন্স এ আৰু বিৰ কমন অংশ আছে যাক আমি কি বুলি কম এ ইন্টারসেকশন বি কমন মানে কি বুঝায় ইন্টারসেকশন থকা খিনি বুঝায় গতিকে এইটো হ'ব এ ইন্টারসেকশন বি এ ইন্টারসেকশন বি আকৌ এইখিনি এই পার্টটো এইখিনি যদি বাদ দিয়া হয় বিৰ পৰা এইখিনি এই থাকে গতিকে এইখিনি আমাৰ কি হ'ব এই পার্টটো আমাৰ হ'ব বি ডিফারেন্স এ দ্যাট মিন্স বিৰ পৰা কি এর অংশখিনি বাদ দিয়া হৈছে বিৰ পৰা এর অংশ বাদ দিলে এইখিনি পোৱা যায় এইখিনি হ'ব আমাৰ কি বি ডিফারেন্স এ ধৰক এইটো ইউ এটা সাৰ্বিক সংহতি এ এইটো আহিব বি ধৰক এ বি সি ডি ই এফ জি এইচ তেন্তে এ ডিফারেন্স বি কি হ'ব এ ডিফারেন্স বি টু হ'ব এ ডিফারেন্স বি এর পৰা বিৰ অংশটো বাদ দিলে কি থাকিব এ বি সি এইখিনি হ'ব এ ডিফারেন্স বি আকৌ বি ডিফারেন্স এ মানে কিমান হ'ব বিৰ পৰা এৰ পাৰ্টখিনি বাদ দিব লাগিব বাদ দিলে কি থাকিব যে ডি ই বাদ দিব লাগিব ই এফ জি এইচ এইটো হল কি বি ডিফারেন্স এ নেক্সট আহিব এ ইন্টারসেকশন বি টু কি আহিব এর লগত বি কোনখিনি মিল আছে এটা পার্ট দুটাতে কমন আছে মানে ডি ই দুটাতে কমন আছে এ তো কমন আছে বি তো কমন আছে গতিকে আমাৰ ইন্টারসেকশনটো আহিব কি এটো আপোনালোকে কৈ দিব পাৰে ডি আৰু ই এই দুটা হল আমাৰ কি এ ইন্টারসেকশন বি পূৰকৰ ক্ষেত্ৰত কি আহিব পূৰকটো কেনকে বুজিব ধৰক বি পূৰক এইটো কেনকে বুজি পাব বা এ পূৰক এ পূৰক মিন্স কমপ্লিমেন্ট বি কমপ্লিমেন্ট বা এ কমপ্লিমেন্ট কেনেকে বুজিব ধৰক এইটো হল এইটো ইউ এটা সংহতি যত বি এটা সংহতি আছে আৰু ইয়াত কি আছে এ বি সি ডি ই এফ ইয়াতে ধৰক এ এটা সংহতি আছে যত 1 2 3 4 5 and 6 তেন্তে বি পূৰক মানে কি বুজায় বিৰ ইয়ৰ পৰা বিৰ খিনি বাদ দিব লাগিব বি পূৰক মানে বি কমপ্লিমেন্ট কি বুজায় বিৰ বাহিৰৰ খিনি কি হ'ব বিৰ বাহিৰৰ খিনি ডি ই এফ এইটো আৰু এ কমপ্লিমেন্ট কি বুজাব এ ইজ ইকুৱেল টু এইটো কি হ'ব এৰ বাহিৰৰ খিনি 4 5 and 6 যদি ইয়াতে আকৌ ডাবল কমপ্লিমেন্ট এটা দি দিয়ে ডাবল কমপ্লিমেন্ট বা আমি এনেকা যদি পাও ডাবল কমপ্লিমেন্ট তেতিয়াহলে এইখিনি বাদ যাব দ্যাট মিন্স কি হ'ব আমাৰ এ টু হ'ব ইয়াৰ যদি ডাবল কমপ্লিমেন্ট এটা দি দিয়ে ডাবল কমপ্লিমেন্টটো কেতিয়াবা আহে বা এ কমপ্লিমেন্ট হোল টু দা কমপ্লিমেন্ট বা এ ডেশ হোল টু দা ডেশ এনেকা বুঝায় তেতিয়াহলে এটো কি পোৱা যাব এ পোৱা যাব এটো কেনসেল বুলি ধৰা হ'ব বি কমপ্লিমেন্ট হোল কমপ্লিমেন্ট and complement is cancelled then b এনেকা লিখিব পাৰো এটো a এটো b তেন্তে আমাৰ এইখিনি কি বুজায় এইখিনি হ'ব a intersection b বা a intersection b is
প্ৰপাৰ সাবসেট এ কেনেকা প্ৰপাৰ সাবসেট হয় যেহেতু এৰ গোটেইখিনি বস্তু এ ইন্টারসেকশন বিৰ গোটেইখিনি বস্তু এত আছে কিন্তু এর গোটেইখিনি বস্তু এ ইন্টারসেকশন বিত নাই সো আমি আগতে এনেকা আলোচনা কৰিছো এ ইন্টারসেকশন এ ইজ প্রপার সাবসেট বি দ্যাট মিন্স এর গোটেইখিনি বস্তু এ বিত আছে কিন্তু বির গোটেইখিনি বস্তু এত নাই এবার এ ইন্টারসেকশন বি মিন্স এইটো পার্ট হল এ ইন্টারসেকশন বি এই পার্টটো এর ভিতৰত আছে কিন্তু এইখিনি পার্ট এই ইন্টারসেকশনের ভিতৰত নাই অর্থাৎ এইটুক আমি এনেকা লিখিব পাৰো এ ইন্টারসেকশন বি ইজ প্রপার সাবসেট অফ এ আমি এনেকা লিখিব পাৰো এটু এ বি তেন্তে আমি কি কম এ ইজ প্রপার সাবসেট এ ইউনিয়ন বি এ ইউনিয়ন বি কেনেকা হয় এর গোটেইখিনি এলিমেন্ট এ ইউনিয়ন বি আছে অর্থাৎ এ ইউনিয়ন বি মানে কি এ প্লাস বি জি হব তার ভিতৰত এর পার্ট গোটেইখিনি আছে কিন্তু এই গোটেইখিনি পার্ট বির ভিতৰত নাই অর্থাৎ এর গোটেইখিনি পার্ট এ ইউনিয়ন বিত আছে কিন্তু বির গোটে এ ইউনিয়ন বির গোটেইখিনি পার্ট এত নাই এইটু ভেন্সিট্রয় কি বুঝায় এইখিনিকেই বুঝায় যে এ ইউনিয়ন বির গোটেইখিনি পার্ট বি এত নাই কিন্তু এর গোটেইখিনি পার্ট এ ইউনিয়ন বিত আছে অর্থাৎ এ ইজ প্রপার সাবসেট অফ এ ইউনিয়ন বি এবার আরো একটা ভেন্সিট্র আলোচনা কৰি আছো ধৰক এইটো এইটো এ এইটো বি এবার এ ইন্টারসেকশন বি কমপ্লিমেন্ট টু কি হবো এ ইন্টারসেকশন বি হোল কমপ্লিমেন্ট টু কি হবো এ ইন্টারসেকশন বি কমপ্লিমেন্ট দ্যাট মিন্স এইটো অংশ এ ইন্টারসেকশন বি মানে কি বুঝায় এই অংশটো বুঝায় তেনেহলে এই অংশৰ বাহিৰে বাকি গোটেই অংশখিনি হবো এ ইন্টারসেকশন বি হোল কমপ্লিমেন্ট এইখিনি নহয় বাকিখিনি হয় এইখিনি এই গোটেইখিনি কি হয় এইটো আছিল এ এইটো আছিল বি গতিকে এ ইন্টারসেকশন বি কমপ্লিমেন্টে বাকি বাহিৰৰখিনি বুঝায় দ্যাট মিন্স এইখিনিৰ বাহিৰে এই বক্সৰ ভিতৰত যিখিনি আছে গোটেইখিনি ৰং কৰা অংশটোই বুঝায় এ ইন্টারসেকশন বি এতিয়া ভেন্সিট্ৰৰ পৰা এটা কোৱেশ্চন আলোচনা কৰিম যদি এ ইজ সাবসেট অফ বি ইন্টারসেকশন সি বি ইজ প্রপার সাবসেট সি এন্ড এ ইজ নট ইকুয়াল টু সি হয় তেন্তে তলৰ কোনটো চিত্ৰ প্ৰযোজ্য হ'ব অৰ্থাৎ এই তিনিটা কন্ডিশনৰ ক্ষেত্ৰত তলৰ কোনটো চিত্ৰ প্ৰযোজ্য হ'ব আমাৰ প্ৰথম এ নম্বৰটো কি হ'ব আমি অকনমান চেক কৰো যে এৰ এই সাবসেট কি বুঝায় যে ইয়াৰ গোটেইখিনি অংশ বি ইন্টারসেকশন সি আছে তেনেহলে বি ইন্টারসেকশন সি মানে কি বি আৰু এটু সি তেনেহলে বি ইন্টারসেকশন মিন্স কি এইখিনি অর্থাৎ এইখিনিৰ ভিতৰত কি আছে এটু আছে হুমাই আছে কথাটো রাইট হয় কিন্তু এবাৰ এইটু চেক কৰো এটুৰ ওপৰত তেতিয়াহলে বি ইজ প্রপার সাবসেট সি বিৰ গোটেইখিনি বস্তু সিত আছে নেকি চাও বিৰ এই গোটেইখিনি বস্তু সিত নাই জাস্ট এইখিনি আছে গোটেইখিনি নাই তেতিয়াহলে আমাৰ এটু নহয় নেক্সট নাম্বার বি বিৰ ক্ষেত্ৰত এটু চেক কৰো এ গোটেইখিনি বস্তু বি ইন্টারসেকশন সি এটু বি এটু সি তেনেহলে ইন্টারসেকশন কৰিলে এইখিনি পাম এই বস্তুখিনিৰ ভিতৰত কি নাই তাৰ মানে এটু নাই তেতিয়াহলে এটু ক্যান্সেল নেক্সট কি আছে এ ইন্টারসেকশন এ পার্ট 2 বা এ সেট 2 কোড বি ইন্টারসেকশন সি বি ইন্টারসেকশন বি এ টু সি তেনেহলে ইন্টারসেকশন এইখিনি বুঝায় বি ইন্টারসেকশন সি কি নাই এ পার্ট 2 নাই বা এ সেট 2 নাই তেতিয়াহলে আমি কি কম আমার এটু রাইট নহয় অবভিয়াসলি আমার এটু রাইট হব তথাপি অকনমান চেক কৰো যে কি কৈছে এর গোটেইখিনি পার্ট বি ইন্টারসেকশন সি মানে কি এটু হল বি আৰু এটু হল সি ইন্টারসেকশন কৰিলে আমি কি পাম বি টুই পাম যেহেতু বি সিৰ ভিতৰত বি সোমাই আছে গতিকে সিৰ অংশখিনি সিৰ যিখিনি অংশ বি এ লৈছে সেই বি অংশখিনিৰ মাজতে সিৰ অংশটোৰ মাজতে বি অংশটো আছে তেনেহলে আমি কি কম যে বি ইন্টারসেকশন কৰিলে বি
ইন্টারসেকশন সি এবার বি টু সিৰ ভিতৰত সময় আছে বি টু সিৰ ভিতৰত সময় আছে তেতিয়াহ'লে আমি ইয়াৰ ইন্টারসেকশন কৰিলে বিৰ এটা পাৰ্ট আৰু সিৰ আন এটা পাৰ্ট এইখিনি পাৰ্ট এইটো মিল আছে গতিকে আমি কি কম এইটো হ'ব বি ইজ ইকুৱেল টু বি পাম বা আমি কি কম বি ইন্টারসেকশন সি অর্থাৎ বিৰ ভিতৰত সিটো আছে বা আমাৰ এবাৰ আহক এর অংশটো কাৰ ভিতৰত আছে বিৰ ভিতৰত নহলে বিৰ ভিতৰত আছে অবভিয়াসলি আছে গতিকে বি হ'ব কি তোমাৰ এ ইজ সাবসেট এ ইজ সাবসেট অফ বি অর্থাৎ এ টু বি ইন্টারসেকশন সিৰ ভিতৰত আছে বি ইন্টারসেকশন সি মানে কি এই গোটেইখিনি বস্তু এবাৰ এইটো চেক কৰক যে বি ইজ প্রপার সাবসেট সি বি ইজ প্রপার সাবসেট সি মিন্স কি বিৰ গোটেইখিনি বস্তু সিত আছে হয় বিৰ গোটেইখিনি বস্তু সিৰ ভিতৰত আছে রাইট এ ইজ নট ইকুয়াল টু সি এর সেটটো সিৰ সমান হ'ব নেকি নহয় কেতিয়াও নহয় গতিকে আমাৰ এইটো রাইট মই আশা কৰো আপোনালোকে আজিৰ এই ক্লাছটো ধুনীয়াকৈ বুজি পাইছে ইতিমধ্যে সেট থিওরিৰ ওপৰত তিনিটা ক্লাছ লোৱা হ'ল এই তিনিটা ক্লাছৰ ওপৰত ভিত্তি কৰি আমি কিছুমান এমসিকিউ নেক্সট এটা ক্লাছত ধুনীয়াকৈ আলোচনা কৰিম ইয়াৰ উপৰি বিভিন্ন ধৰণৰ এমসিকিউ সেট থিওরিৰ ওপৰত বিভিন্ন ধৰণৰ এমসিকিউ আছে সেইখিনি আমি ধুনীয়াকৈ আলোচনা কৰিম মই আশা কৰো আপোনালোকে আমাৰ লগত থাকক ধুনীয়াকৈ আলোচনা কৰক আৰু কিবা কোৱেশ্চন থাকিলে প্লিজ আমাক কমেন্টছ কৰি জনাব Thank you so much. Thanks for watching this video.